নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহৰখন্দাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰাল প্ৰাংগণত। আৰু কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা হৈছিলে 3 দিনীয়া ঝুমুৰ নৃত্য আৰু ঢোলবাদন কৰ্মশালা। আৰু এই কৰ্মশালাৰ আজি অন্তিম দিন অৰ্থাৎ সামৰণি অনুষ্ঠান। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই। আজি সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী প্ৰশিক্ষক আৰু স্থানীয় ৰাইজ ইয়াত উপস্থিত হৈছে, সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি বিৰাজ কৰিছে কেহৰখন্দাত। আৰু এই অনুষ্ঠানটিৰ যিহেতু আজি সামৰণি পৰিব, আৰু এই সামৰণি অনুষ্ঠানটিৰ বিষয়ে আমি আয়োজক সমিতিৰ বিষয়ববীয়াসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু আমাৰ লগতে আছে আয়োজক সমিতিৰ বিষয়ববীয়া অৰ্থাৎ দায়িত্ব পালন কৰা এগৰাকী লোক। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত 3 দিনীয়া ঝুমুৰ নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। আৰু আজি আপোনালোকৰ অনুষ্ঠানটিৰ সামৰণি পৰিব আৰু এতিয়া ঝুমুৰ নৃত্যৰ জৰিয়তে অনুষ্ঠানটিৰ সামৰণি পেলোৱা হ'ব। কি ক'ব এই বিষয়ে? আমি কেহৰখন্দা সেউজী সংঘ পুথিভঁৰালত উদ্যোগত এইটো আমাৰ প্ৰথম বাৰ্ষিক ঝুমুৰ নাচ আৰু ঢোলবাদক কৰ্মশালা অনুষ্ঠান কৰিছোঁ। সেউজী সংঘই আমি যুৱ সংঘই 1987ত প্ৰতিষ্ঠা লাভৰ কাৰণে চৰকাৰী পঞ্জীয়নভুক্ত আমাৰ ক্লাব হয়। সেই তেতিয়াৰ পৰা আমি কিছুমান আঁচনি বা কাম কাজ কৰি গৈ আছোঁ, যিখন আমি আমাৰ উঠি অহা যুৱক যুৱতীসকলক মানে প্ৰতিভা বিকাশৰ কাৰণে কিছু কাৰ্যসূচী হাতত লওঁ। সেই হিচাপে আমি আজি ঝুমুৰ নাচ ঢোলবাদন কৰ্মশালা 22, 23, 24 আগষ্ট আমি পালন কৰি গৈছিলোঁ। আজি 24 আগষ্ট অন্তিম দিন। অন্তিম দিনত আমাৰ শোণিতপুৰ জিলাৰ মানে কেহৰখন্দাৰ অন্তৰ্গত বিভিন্ন ওচৰ চুবুৰীয়াই আহি সহযোগ কৰিলে। সদৌৰ শিঙৰীৰ পৰা আহি ডিব্ৰু দলং মনমোহনী বাগানৰ পৰা আহি প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ লৈ আমাক যিসকল প্ৰশিক্ষক বিপুল কুৰ্মী, পদ্মেশ্বৰ গোৱালা, বাঁহীবাদক আদিত্য ৰঞ্জন কৰ্মকাৰ, বিপুল কুৰ্মী শিল্পী, তেখেতসকলক সহযোগ কৰি তেখেতসকলে আমাক যিটো উদ্যম বঢ়ালে, আমি নিখুঁত হিচাপে ঝুমুৰটোক আমাৰ শিল্পীসকলে উঠি অহা চামক নিখুঁত হিচাপে শিকাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলে সেই অনুৰোধ মৰ্মে তেখেতসকলে আমাক শিকাই গ'ল। কিন্তু আমাৰ যিটো হ'ব লাগিছিল নাচনি, তেখেতসকলে 100টা বিচাৰিছিল, আমি কিন্তু খুব সংখ্যক হ'লেও আমি কৰিছোঁ। আৰু আমি আগন্ত ভাদ মাহ সোমাৰ লগে লগে আমাৰ চাহ জনজাতিসকলৰ হিয়াৰ আমঠু কৰম পৰৱটি আহি পাইছে। আৰু সেই হিয়াৰ আমঠু কৰম পৰৱটি অহাৰ লগে লগে আমি সকলো চাহ জনগোষ্ঠীবাসীয়ে বা গাঁওবাসীয়ে কিন্তু এটা উদ্যম বাট চাই থাকোঁ ভাদ মাহৰ পাৰ্শ্ব একাদশী তিথি। আৰু সেই পাৰ্শ্ব একাদশী আমাৰ যিটো জাতীয় হিয়াৰ আমঠু কৰম পৰৱ বা সেই কৰম পূজাটি পালন কৰা হ'ব। সেই উদ্দেশ্যসকলক আমাৰ শিল্পীসকলক যাতে আমি ভালকৈ শিকাই তেখেতসকলৰ নৃত্যশৈলীবোৰ ভালদৰে অনুসৰণ কৰি আমাৰ এটা উঠি অহা চামক তেখেতসকলে এখন অনুপ্ৰেৰণা দি যাব বুলি তেখেতসকলৰ আমাৰ এটা ইচ্ছা আছিল। আৰু সেই উদ্যম আশা লৈ আমি এই কামখিনি কৰিছিলোঁ। হয়, ইতিমধ্যে শুনিলে যি ঝুমুৰ নৃত্য বা নাচ, এই ঝুমুৰ নৃত্য বা নাচক সঠিকভাৱে উপস্থাপন কৰা আৰু ঝুমুৰ নাচ অৰ্থাৎ নৃত্যৰ লগত যি ঢোলবাদন, এই ঢোলবাদন সঠিকভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যৰে বা যিসকল নাচনী বা ঢুলীয়াই এই অনুষ্ঠানসমূহত ভাগ লয়, তেখেতলোকে যাতে কোনো ধৰণৰ ত্ৰুটি নথকাকৈ অনুষ্ঠানসমূহ ৰূপায়ণ কৰিব পাৰে, তাৰ উদ্দেশ্যৰে এই আয়োজন কৰা হৈছিলে কেহৰখন্দাত। আৰু কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা হৈছিলে এই অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান অৰ্থাৎ অন্তিম দিনাৰ কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আৰু আমি এতিয়া পোনে পোনে দেখুৱাম আপোনালোকক সামগ্ৰিক পৰিৱেশ। আপোনালোকে চাই থাকক অসম সংবাদ 24 ঘণ্টা।
কেহরখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা যে ঝুমুৰ নৃত্য অৰ্থাৎ ঝুমুৰ নাচ তথা ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱালোঁ। এনেদৰেই আজি এই অনুষ্ঠানটিৰ সামৰণি পেলোৱা হৈ আছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে কেহৰখন্দাত। আৰু কেহৰখন্দা সেউজী সংঘ তথা পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা হৈছিলে তিনিদিনীয়া কাৰ্যসূচীৰ এই কৰ্মশালা। আৰু এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱালোঁ। আৰু যিগৰাকী প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিছিলে তেখেতৰ পৰাও আমি এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম, চমুকে কিছু আভাস লোৱাৰ চেষ্টা কৰিম। দেখা গৈছে তিনিদিনীয়া কাৰ্যসূচীৰে কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা হৈছিলে ঝুমুৰ নাচ অৰ্থাৎ ঢোলবাদন কৰ্মশালা। আৰু আজি ইয়াৰ সামৰণি। আপুনি প্ৰশিক্ষক হিচাপে আছিলে, কি ক'ব আজি দিনটোত? পোনপ্ৰথমে আমি ধন্যবাদ দিব লাগিব সেউজী সংঘক, কাৰণ তেওঁলোকে আমাক ইমান ধুনীয়াকৈ নিমন্ত্ৰণ জনাই কিনে সন্মান সহকাৰে এইখিনি আমাক মঞ্চ দিছে। তেওঁলোকক আমি শিকাবলৈ পাই কিনে নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনসমূহতো আমাক এনেদৰে নিমন্ত্ৰণ জনায় আৰু আমি যিখিনি পাৰোঁ তেওঁলোকক দি যাবলৈ যত্ন কৰিম। গতিকে জাতি এটা জীয়াই থাকিবলৈ অকল শিক্ষা দীক্ষা হ'লেই নহ'ব, জাতি এটা জীয়াই থাকিবৰ কাৰণে আমাৰ কিছুমান সংস্কৃতিৰ আমাৰ প্ৰয়োজন আছে। তেনেহ'লে আমাৰ সংস্কৃতিটো সম্পূৰ্ণৰূপে মানে আগবাঢ়ি যাব। গতিকে ঝুমুৰে দেখিছে বৰ্তমান সময়ছোৱাত কেনেধৰণৰ এক ঝলকৰ সৃষ্টি কৰিছে, বিশ্ব ৰেকৰ্ড কৰিছে। আৰু অনাগত দিনত আমি যাতে দিল্লীত আমাৰ এই ঝুমুৰক যাতে দিল্লীত আৰু এখোজ আগবঢ়াই লৈ যাবলৈ পাৰোঁ, তাৰ বাবে আমি সকলোকে মানে অনুৰোধ জনাইছোঁ, দলে বলে আহিব লাগে, আমাৰ এই ঝুমুৰ অংশগ্ৰহণ কৰিব লাগে আৰু ঝুমুৰক দেখুৱাই দিব লাগে যে আমাৰো এক সুকীয়া সংস্কৃতি আছে বুলিকে। ইমান সংস্কৃতি থাকিলেহে জাতি থাকিব। আজি এই কথা সদৰি কৰিছে প্ৰশিক্ষকগৰাকীয়ে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা এই ঝুমুৰ নাচ অৰ্থাৎ ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সঁচাই এক সুন্দৰ পৰিৱেশ। এনেদৰে আজি সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছে। আৰু যদি সম্ভৱ হয় যিসকল নাচনীয়ে ইয়াত ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিছিলে বা ঝুমুৰ নাচত অংশগ্ৰহণ কৰিছিলে তেখেতলোকৰ পৰাও আমি কিছু আভাস লোৱাৰ চেষ্টা কৰিম, কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? অনুভৱ কেনেকুৱা? অনুভৱ আজি খুবেই ভাল লাগিছে। ভাল লাগিছে। 22-24 তাৰিখ কাৰ্যসূচী চলি আছে, কৰ্মশালা চলি আছে, নাচি মানে আমাকো ভাল লাগিলে। ভাল লাগিছে। আজি সামৰণি হয়, ইতিমধ্যে শুনিলে আজি সামৰণি অনুষ্ঠানত সকলোৱে উৎফুল্লিত হৈ পৰিছে। সঁচাই এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে কেহৰখন্দাত। আৰু কেহৰখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ যি পদক্ষেপ, এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে। আৰু এনেদৰে এই সামৰণি অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। আৰু এনেকেই ঝুমুৰ নাচ অৰ্থাৎ ঢোলবাদনৰ জৰিয়তে এই অনুষ্ঠানটিৰ সামৰণি পেলোৱা হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ জ্যেষ্ঠসকল আহিছে এই সামৰণি অনুষ্ঠানত। আৰু দেখুৱালোঁ আমি সামগ্ৰিক পৰিৱেশ। আগন্তুক দিনত আগবাঢ়ি যাওক এই ঝুমুৰ নৃত্য অৰ্থাৎ ঝুমুৰ নৃত্যৰ লগত প্ৰয়োজনীয় ঢোলবাদন কৰ্মশালাও। আমি তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কেহৰখন্দাৰ সেউজী সংঘ ও পুথিভঁৰাল প্ৰাংগণৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।